সৰ্থেবাড়ী জগন্নাথ মহাপ্ৰভুৰ সভা মহোৎসৱৰ প্ৰতি বছৰে আমাৰ পৰম্পৰা মতে কাৰ্যসূচীবিলাক সমাপ্ত কৰে আৰু কৰি সভা আৰম্ভ কৰে। আজি আমাৰ সভা মহোৎসৱৰ প্ৰথম দিন, আজি আৰম্ভণি পৰ্ব। এই আৰম্ভণি পৰ্বত আমাৰ পৰম্পৰা মতে যে প্ৰতিখন খেলৰ যিবিলাক আমাৰ সৰ্থেবাড়ী সভা মহোৎসৱৰ সদস্যবিলাকে প্ৰতি ঘৰৰ পৰিয়ালৰ পৰা একোটা বাঁহ আনে আৰু একোজন হলেও মানুহ আহি আমাৰ চাইনা দিয়া আৰম্ভ কৰে। আৰু আজি এইটো পৰ্ব বৰ্তমান আমাৰ চাইনা দি আছে। এই চাইনা শেষ হোৱাৰ পিছত আমাৰ গধূলি 7 বজাত প্ৰতিখন গোসাঁই ঘৰৰ পৰা প্ৰতিটো গোসাঁই বিগ্ৰহ আমাৰ 5 খেলৰ বৰ গোসাঁই ঘৰলৈ অনা হয় আৰু আনি প্ৰতিটো গোসাঁইৰ কাৰণে আমাৰ নিৰ্দিষ্ট আসন থাকে আৰু তাতে প্ৰতিষ্ঠা কৰে, তাতে স্থাপন কৰে গোসাঁইবিলাক। তাৰপিছত গোসাঁই আনোতে আমাৰ বিভিন্ন কাৰ্যসূচীৰে ঢুলীয়া, বেণ্ড পাৰ্টি, অজস্ৰ মানুহৰ সমাগম, আতচবাজি ইত্যাদিৰে আমাৰ ধুমধামেৰে গোসাঁইবিলাক অনা হয় আৰু আনি আমাৰ মূল গেটত, যিটো আমাৰ গোসাঁই ঘৰ সোমোৱা মূল গেট, সেই গেটত প্ৰথম আমাৰ ইয়াত পৰম্পৰা মতে যিকেইখন গোসাঁই আমাৰ দৌলৰ সুঁৱৰিত অহা নহয় তেওঁলোকক প্ৰথমতে অনা হয় আৰু তাৰ পিছত লগে লগে দৌল কৰা বিলাকৰ বিগ্ৰহ বিলাক অৰ্থাৎ গোসাঁই বিলাক আমাৰ গোসাঁই ঘৰলৈ অনা হয় আৰু আনি নিজ নিজ জাগাত স্থাপন কৰে। তাৰপিছত আমাৰ আজিৰ কাৰ্যসূচীটো ইমানতে শেষ হয়, কিন্তু লগতে আমাৰ ৰাতি প্ৰায় 10টা-11টামান বজাৰ পৰা আমাৰ যাত্ৰা পাৰ্টি আৰম্ভ হয়।